বন্ধুসকল, আজি আপোনালোকক দেখুৱাই আছোঁ যে লেচৰা খেতি, এই খেতিটো দেখুৱাই আছোঁ। আপুনি লেচৰা খেতিটো চাওক, ইয়াত এই খেতিটোত এটা বেমাৰ হৈছে। এই বেমাৰটো হ'ল হালধীয়া বেমাৰ। চাওক, এই হালধীয়া বেমাৰটোৱে খেতি কিন্তু নষ্ট কৰি দিয়ে। খুৰাজনে খেতিটো কৰিছে, কিন্তু কৰিলেও ইয়াত এটকাও বিক্ৰী কৰিব পৰা নাই, যিহেতু খেতিটো হালধীয়া হৈ গ'ল। এই লেচৰা খেতিত এইটো এটা ডাঙৰ বেমাৰ, যে খেতি হালধীয়া হোৱাটো। আৰু আপোনাৰ হালধীয়াৰ লগে লগে আপোনাৰ খেতিটো ফুলি যায়, এই খেতিটো নষ্ট হৈ যায়। বন্ধুসকল, যদি আপোনালোকে এইটো বেমাৰ খেতিত দেখা পায়, যদি আপোনালোকে খেতিটো দেখা পাইছে যে এনেকৈ হালধীয়া বেমাৰ হৈছে, এই হালধীয়া বেমাৰ হোৱাৰ লগে লগে কিন্তু আপোনালোকে এইটোত মেডিচিন দিব লাগিব। ইয়াত মেডিচিন আপোনাৰ বহুত জাতৰ মেডিচিন আছে, সেইটো আপোনাৰ ভাল হৈ যায় খেতিটো। কিন্তু যদি আপোনালোকে নাজানে, তেনেহ'লে এই খেতিটো লাহে লাহে বেয়া হৈ যায়। যিহেতু এই খেতিটোত ইমানখিনি ঔষধ হ'ব চাগে দিয়া নাই, আৰু নিদিয়াৰ কাৰণে খেতিটো বেয়া হৈ গৈছে, হালধীয়া হৈ গৈছে। ইয়াত বিভিন্ন ধৰণৰ ঔষধ আছে, যিহেতু ইয়াত খুৰা নতুন খেতি কৰিছে, এইবিলাক বস্তু ভালকৈ বুজিব পৰা নাই, আৰু সেইকাৰণে খুৰা খেতিটো পটককৈ নষ্ট হৈ গৈছে। কাৰোবাক দেখুৱাব পৰা নাই। খেতিটো বহুত কৰিছিলে, প্ৰায় 1 বিঘা মাটিৰ ওপৰত খেতিটো কৰিছিলে, কিন্তু কমপ্লিট খেতিটো নষ্ট হৈ গৈছে। কিন্তু ইয়াত বাল চাই ঔষধ দিব লাগিছিল। সেই খুৰাই ঔষধৰ বিষয়েও নাজানে, ইমান অৱগত নহয়, যিহেতু নতুন কৃষক, আৰু নতুন কৃষকৰ কাৰণে এনেকুৱা খেতিটো পটককৈ হৈ গ'ল। ইয়াত ভাল উন্নতমানৰ ঔষধ দিব লাগিছিল। মই কৈ দিম লাষ্টত কি কি ঔষধ দিব লাগে। ইয়াত আপোনালোকে চাওকটো, খেতিটো একদম নষ্ট হৈ গ'ল। খুৰাৰ এতিয়া মনটো একদম বহুত বেয়া। এই খেতিটোৰ পৰা খুৰাৰ হেৰি আছিলে, এটা আশা আছিলে 50,000 পৰা 60,000 টকা এটা বিক্ৰী কৰিব বুলি, কিন্তু সেইখিনি নহ'ল। খেতিটো কমপ্লিট নষ্ট হৈ গ'ল। এনেকুৱা খেতি দেখিলে আপোনালোকে প্ৰথমতে ইয়াত ঔষধ দিব লাগিব, আৰু ঔষধটো আপোনালোকে হেৰি দিব পাৰে, পলিৰাম দিব পাৰে, পলিৰাম আৰু এডমিট দিব পাৰে। এইখিনি ঔষধ দিয়াৰ পাছতো যদি আপোনাৰ কাম নহয়, তেনেহ'লে আপোনালোকে আৰু এটা ঔষধ দিব পাৰে, যে পলিৰাম আৰু বায়'ম পাৱাৰ এইটো ঔষধটো দুয়োটা একেলগত মিহলাই, লগত আপোনাৰ জাং এটা দি আপোনাৰ 3টা মিহলাই একেলগতে খেতিটো দিব পাৰে। আৰু এই খেতিটো এবাৰ দুবাৰ দি দিলে আপোনালোকৰ খেতিটোৰ পৰা বেমাৰটো এৰি দিব। কিন্তু খুৰাই নুবুজোৱাৰ কাৰণে এই খেতিটো পুৰা নষ্ট হৈ গ'ল। যিহেতু বন্ধুসকল, এই খেতিটো কৰাৰ প্ৰথমতে আপোনালোকে অলপ জানি ল'ব, যে আপোনালোকে জানি তাৰ পাছত এই খেতিটো কৰিব। লেচৰা খেতিটো কৰাত একদম সহজ, ইমান খৰচো নহয়, কম খৰচৰ ভিতৰত হৈ যায়। হ'লেও এই খেতিটো কৰাৰ আগতে অলপ কাৰোবাৰ পৰা যিসকলে কৰে সদায়, সেইসকলৰ পৰা জানি ল'ব লাগে, যে খেতিটো কেনেকৈ কৰিব লাগে। সেই বিষয়ে অলপ অৱগত হ'লে পাছত আপোনালোকে খেতিটো কৰিলে আপোনালোকে লাভৱান হ'ব পাৰিব। যিহেতু আপুনি এইটো খেতি কৰিলে বহুত লাভ হয়। এইটো আমিও কৰোঁ মাজে মাজে, কিন্তু আমি কৰিলেও ইমানখিনি বেমাৰ নাপায়। কিন্তু খুৰা কৰা খেতিটো একদম অৱস্থা বহুত বেয়া হৈ গ'ল। আমি সেইকাৰণে আহিলোঁ, খুৰা কৈছে যে, সেইকাৰণে মই খেতিটোত আহিলোঁ। অহাৰ পাছত খেতিটো চালোঁ যে খেতিটো একদম অৱস্থা বহুত বেয়া হৈ গ'ল। বন্ধুসকল, যদি আপোনালোকে এনেকুৱা খেতি কৰে, তেনেহ'লে প্ৰথমৰ পৰাই অলপ সাৱধানে কৰিব, যাতে এনেকুৱা বেমাৰ পোৱাৰ আগতেই ইয়াত ট্ৰিটমেণ্ট কৰিব। বন্ধুসকল, যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকৰ কিবা যদি হেৰি হয়, যদি আপোনালোকৰ কিবা লাভ হয়, তেনেহ'লে আমাৰ এই ভিডিঅ'টো অলপ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে
লাইক কৰিব আৰু কিবা যদি অসুবিধা হয় আপোনালোকৰ তেনেহ'লে আমাৰ লগত ভিডিঅ'ত আমাক কমেণ্ট কৰি জনাই দিব। আমি পাৰিলে আমি আপোনালোকৰ সলিউশ্যন দিব চেষ্টা কৰিম। বন্ধুসকল, আজি ইমানতে আমি সামৰি মাৰিলোঁ। নেক্সট টাইম আপোনালোকক লগ পাম।